এয়া মই মাটিৰ পাতিলত আজি মিলেট বনাম। তাৰমানে ষ্টিলৰ বাচন নহ'লে মাটিৰ পাতিলত মিলেট বনালে হ'লেও তাৰ ফাইবাৰটো শৰীৰৰ কাৰণে খুব ভাল। সেয়া মই মাটিৰ পাতিল এটা আনিছোঁ, তাত আজি মই মিলেট বনাম। চাওকচোন, তাতে মই অকণমান ঘি দিছোঁ, এক চামুচ ঘি দিলোঁ। তাৰপিছত মই এই মিলেটখিনি দিলোঁ। এয়া মিলেটখিনি মই চেকনিত ধুই থৈছোঁ, চেকনিত ধুই থোৱা আছে। ৰাতি তিয়াই থ'লোঁ, তিনি ঘণ্টা তিয়াই থ'ব লাগে। অকণমান মোৰ বেছি হ'ল যেনিবা, তিয়াই থৈ ধুনীয়াকৈ চেকনিত ধুই এয়া মই মিলেটখিনি বনাম। অকণমান ভাজি লৈছোঁ আগতে, অকণমান ঘি দি ভাজি ল'লোঁ। ভজা হ'ল যেনিবা, ভাজি হ'ল যেনিবা, ইয়াতে মই পানী দিম এতিয়া। পানী দি লৰাই দিলোঁ। বেছি টাইম নালাগে এইখিনি হোৱাতে, পটককৈ হৈ যাব, কাৰণ ৰাতি তিয়াই থোৱা আছিলেতো। খাই যাবচোন, ঘি দি ভাজি অকণমান। খাই চাব দেই, বেমাৰী মানুহৰ কাৰণে খুবেই ভাল। মই প্ৰায় খাই থাকোঁ।